নমস্কাৰ মই হস্পিটেল লৈছোঁ এক ব্ৰেকিং নিউজ এবাৰ প্ৰাণৰ শিল্পী এগৰাকী প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ চলিছে ৰাজ্যত ৰাজনীতি এবাৰ জুবিন গাৰ্গে যিগৰাকী জুবিন গাৰ্গে ৰাজনীতি বেয়া পাইছিলে পলিটিক্স বেয়া পাইছিলে সেইগৰাকী জুবিন গাৰ্গক লৈ এতিয়া কিন্তু ৰাজ্যত চলিছে এক প্ৰকাৰ ৰাজনীতি এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে আন এক বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ফাৰ্ষ্টেক আদালত গঠন কৰাৰ ক্ষেত্ৰতো কিন্তু প্ৰাণৰ শিল্পীগৰাকীক লৈ ৰাজনীতি চলিছে এইখন অসমত লগতে প্ৰিয়ংকা গান্ধীয়ে যি অসম ভ্ৰমণ কৰিছিলে লগতে যি আসলতে শনিবাৰৰ দিনটোত বিদ্যুৎ বিচ্ছিন্ন হৈছিলে এই কেতবোৰ ঘোষণাক লৈ বা কেতবোৰ মন্তব্যক লৈ মুখ খুলিছে প্ৰতিক্ৰিয়া সাব্যস্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছে জুবিন গাৰ্গৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ যিগৰাকী ন্যায়াধীশে শুনানি আৰম্ভ কৰিছে বা চলাই গৈ আছে সেইগৰাকী ন্যায়াধীশক আঁতৰাই দিয়াৰ এক বিশেষ ষড়যন্ত্ৰত সামিল হৈছে বুলিও কৈছে একাংশ লোকে লগতে কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া নাযায় জুবিন ক্ষেত্ৰলৈ কিয়নো ৰাজনীতি নকৰে জুবিন গাৰ্গৰ লগত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যদি ভগৱানে কৰা যদি মই পুনৰ এবাৰ মুখ্যমন্ত্ৰী হওঁ তেতিয়া মই জুবিন ক্ষেত্ৰলৈ যাম কিন্তু প্ৰিয়ংকা গান্ধীয়ে ৰাজনৈতিক দিশত অসমলৈ আহি তাৰ সুযোগ লৈ জুবিন ক্ষেত্ৰলৈ যোৱা বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে যে জুবিন গাৰ্গৰ জন্মদিনটোত কংগ্ৰেছৰ কোনগৰাকী নেতায়ে তেজ দান কৰিছিল জুবিন গাৰ্গৰ নামত লগতে কৈছে যে জুবিন গাৰ্গৰ যিটো প্ৰসংগ যিটো গোচৰ সেই সম্পূৰ্ণ প্ৰসংগক লৈ ফেব্ৰুৱাৰী মাহত এটা বিশেষ দিনত কেবিনেটত বৃহৎ সিদ্ধান্ত কৰিবলৈ গৈ আছে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত গতিকে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ এক প্ৰকাৰ ক'বলৈ গ'লে কোনো কোনো দিশত ৰাজনীতি চলিছে নেকি সেয়া এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে যদি বিৰোধীয়ে কয় যে শাসক পক্ষই ৰাজনীতি কৰিছে আকৌ শাসক পক্ষই কৈছে বিৰোধীয়ে ৰাজনীতি কৰিছে মুঠৰ ওপৰত জুবিন গাৰ্গৰ যি হত্যা হৈছে সেয়া ন্যায় পোৱা দূৰৰ কথা কিন্তু জুবিন গাৰ্গৰ ন্যায় পোৱাৰ সলনি প্ৰাণৰ শিল্পীগৰাকীৰ সম্পূৰ্ণ প্ৰসংগ এতিয়া ৰাজনীতিত সোমাই পৰিছে সেয়া লাগিলে শাসক দলেই হওক বা বিৰোধীয়ে হওক মুঠৰ ওপৰত সকলোৱে যেন জুবিন গাৰ্গক লৈ কৰিব বিচাৰিছে ৰাজনীতি কিয়নো সন্মুখত আছে নিৰ্বাচন জুবিন গাৰ্গে ন্যায় পাবনে তাক লৈ সবিশেষ খবৰ দিব চেষ্টা কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জুবিন গাৰ্গক লৈ পুনৰ চলা হৈছে ৰাজ্যত ৰাজনীতি জুবিন গাৰ্গক লৈ ৰাজ্যত জুবিন গাৰ্গৰ গোচৰক লৈ চলিছে ৰাজনীতি ফাৰ্ষ্টেক আদালতক লৈ ৰাজ্যত চলিছে নেকি ৰাজনীতি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি চলাই থকা ন্যায়াধীশৰ বিৰুদ্ধেও চলিছে নেকি ষড়যন্ত্ৰ ন্যায়াধীশগৰাকীক আঁতৰোৱাৰ ষড়যন্ত্ৰত চামিল হৈছে একাংশ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে প্ৰিয়ংকা গান্ধীয়ে যেতিয়া জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিছে আসলতে এই নিৰ্বাচনৰ সময়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে প্ৰায় দুমাহো নাই প্ৰায় সম্পূৰ্ণ দুমাহ নাই দুমাহতকৈ কম দিন আছে গতিকে এইকেইটা দিনত আচলতে নিৰ্বাচনী বঁটা বলিছে গতিকে নিৰ্বাচনী এই প্ৰাক্ষণত প্ৰিয়ংকা গান্ধীও নিশ্চয়কৈ ৰাজনৈতিক কামতে অসমলৈ আহিছে কিন্তু অসমলৈ আহোঁতে তেওঁ এক স্বাৰ্থ লৈ প্ৰিয়ংকা গান্ধী জুবিন ক্ষেত্ৰ কিয় পৰিদৰ্শন কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ফাৰ্ষ্টেক আদালত গঠন কৰা জুবিন ক্ষেত্ৰত শনিবাৰে বিদ্যুৎ কৰ্তন কৰা আদি বিষয়সমূহৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত কৰিছে বৃহৎ মন্তব্য আৰু জুবিন গাৰ্গক লৈ যিহেতু যিকোনো প্ৰকাৰে সেয়া বিজেপিয়ে হওক কংগ্ৰেছে হওক ৰাইজৰ দলেই হওক মুঠৰ ওপৰত জুবিন গাৰ্গৰ প্ৰসংগই সম্পূৰ্ণ এতিয়া ৰাজনৈতিক বিষয় কৰি তুলিছে একাংশ লোকে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ৰাজনৈতিক কামত আহিলে মানুহে সুযোগ লৈ জুবিন ক্ষেত্ৰ যাব নাপায় প্ৰিয়ংকা গান্ধী অসমলৈ আহিছে ৰাজনৈতিক কামতহে আৰু জুবিনৰ কাৰণে কংগ্ৰেছৰ কোনোবাই তেজ দিছিল নেকি বুলিও প্ৰশ্ন কৰিছে আমাৰ দলৰ নেতাসকল নিৰ্বাচনৰ পাছতহে যাব জুবিন ক্ষেত্ৰত কংগ্ৰেছে মুকলিকৈ কৰিছে জুবিনক লৈ ৰাজনীতি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে প্ৰিয়ংকা গান্ধীয়ে ভূপেন হাজৰিকাৰ সমাধিৰ ক্ষেত্ৰলৈ কিয় নগ'ল বৰদোৱা কিয় নগ'ল 860গৰাকী শ্বহীদৰ ক্ষেত্ৰত কিয় নগ'ল প্ৰাৰ্থীসকল জুবিন ক্ষেত্ৰত যাব নাপায় এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আৰু লগতে কৈছে যে যেতিয়ালৈকে নিৰ্বাচন চলি থাকে তেতিয়ালৈকে মই জুবিন ক্ষেত্ৰ নাযাওঁ ভগৱানে কৰিলে মই আকৌ এবাৰ মুখ্যমন্ত্ৰী হৈ জুবিন ক্ষেত্ৰ যাম আমি জুবিনক লৈ ৰাজনীতি নকৰোঁ বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আনহাতে যি অসমত চলি আছে ফাৰ্ষ্টেক আদালতক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কৰিছে বৃহৎ মন্তব্য যে প্ৰতিখন জামিন আবেদন নাকচ কৰিছে বৰ্তমানৰ ন্যায়াধীশগৰাকীয়ে আৰু ফাৰ্ষ্টেক আদালতৰ নামত এইগৰাকী ন্যায়াধীশৰ পৰা গোচৰটো আঁতৰাই নিয়াৰ এতিয়া চক্ৰান্ত চলিছে বুলি কৈছে আনফালে আকৌ এফালে যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমালোচনা কৰিছে বিৰোধীক আকৌ বিৰোধীয়ে কৰিছে শাসক দলটোক গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাও কৈছে যে মই ৰাইজৰ মতে চলোঁ যদি ৰাইজে বিচাৰে মই ফাৰ্ষ্ট ট্ৰেক দি দিম কিন্তু তাৰ পাছৰখিনি কি হ'ব
একাংশই এগৰাকী ন্যায়াধীশৰ পৰা গোচৰটো আঁতৰি যোৱাটো বিচাৰিছে আৰু কোনোবা এজনে জামিন পোৱাটো বিচাৰে যাতে মোক আক্ৰমণ কৰিব পাৰে। এইবোৰ কংগ্ৰেছ আৰু এক সংবাদ মাধ্যমৰ চেষ্টা বুলি কৈছে। গতিকে এইখিনিতে ক'ব লাগিব যে বিজেপিক হল ঠেকত পেলাবৰ কাৰণে চক্ৰান্ত কৰিছে নেকি, বা বিজেপিয়ে কংগ্ৰেছক হল ঠেকত পেলাবলৈ চেষ্টা কৰিছে নেকি? যিহেতু এই বিষয়টো সম্পূৰ্ণৰূপে ৰাজনীতিৰ দিশলৈ গতি কৰিছে। সেয়া বিৰোধীৰ মন্তব্যই হওক, সেয়া কংগ্ৰেছৰ মন্তব্যই হওক, মুঠৰ ওপৰত আমি ক'ব লাগিব যদি বিৰোধীয়ে আজি আক্ৰমণ কৰিছে শাসকক, শাসকে আক্ৰমণ কৰিছে বিৰোধী। গতিকে জুবিন গাৰ্গৰ এই গোচৰক লৈ ইমান ৰাজনীতি কিহৰ, তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। আমি সকলোৱে অসমবাসী ৰাইজে গৰিমা শইকীয়া গাৰ্গে, পামী বৰঠাকুৰ, জুবিন গাৰ্গৰ পিতৃ, প্ৰকৃত অনুৰাগীসকলে মাথো এটাই বিচাৰে যে প্ৰাণৰ শিল্পীগৰাকী আজি হেৰাই যোৱা, কায়িকভাৱে নোহোৱা হোৱা 5টা মাহ সম্পূৰ্ণ হৈ গ'ল, কিন্তু বৰ্তমানলৈকে ন্যায় নাই। আৰু যি দেখা গৈছে গৰিমা শইকীয়া গাৰ্গে কোৱাৰ দৰে ৰাজ্যত মাথো নিৰ্বাচনী বতাহ বলিছে, সকলোৱে নিৰ্বাচনী বিষয়বোৰ সোমাই পৰিছে, প্ৰতিশ্ৰুতি দিয়াত লাগিছে, কিন্তু জুবিন গাৰ্গৰ বিষয়টো যেন তল পৰি গৈছে, কোনোবা দিশত নাইকিয়া হৈ গৈছে। এই ধৰণৰ কিছুমান সকলোৰে সন্দেহ উপজিছে। আৰু গতিকে আমি সকলোৱে ক'ম যে প্ৰাণৰ শিল্পীগৰাকীৰ যিসকল অপৰাধী সেইসকলৰ ডে টু ডে অধিবক্তাই কোৱাৰ দৰে ডে টু ডে শুনানি হ'ব লাগে, যাতে কোনো পধ্যেই তেওঁলোক মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰে। কিন্তু ডে টু ডে শুনানি হোৱাৰ পৰিৱৰ্তে ডেটৰ ওপৰত ডেট লৈ থকা হৈছে শুনানি নামত। গতিকে এনেকৈ দীঘলীয়া হৈ থাকিলে বা লেহেমীয়া কৰি থাকিলে আচলতে কোনো দিশত হাৰি যাব পাৰে অপৰাধী। আৰু পামী বৰঠাকুৰে যিটো ইতিমধ্যেই তেওঁ সৰব হৈ কৈছিল যে ধৈৰ্য ধৰি আছোঁ, ধৈৰ্যৰ পৰীক্ষা নোলোৱাই ভাল। আৰু অসমবাসীও ধৈৰ্য ধৰি আছে, বাৰে বাৰে কৈছোঁ, অসমবাসীও ধৈৰ্য ধৰি আছে, সকলোৱে আশা ৰাখিছে, আশ্বাস ৰাখিছে নিশ্চয়কৈ ন্যায় পাব। কিন্তু প্ৰাণৰ শিল্পীগৰাকীয়ে নিৰ্বাচনৰ আগতেই ন্যায় পাবনে, তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। সকলোৱে বিচাৰিছে যে প্ৰাণৰ শিল্পীগৰাকী ঈশ্বৰৰ পুত্ৰ বুলি যাক আখ্যা দিয়া হৈছে, আচলতে এই যি কলিযুগ চলি আছে, কলিযুগত আচলতে এগৰাকী ব্যক্তিক ঈশ্বৰৰ পুত্ৰ নামেৰে নামাকৰণ কৰিবলৈ পোৱাটো আচলতে খুবেই এটা সৌভাগ্য কথা, বা তেওঁ খুবেই এগৰাকী সৌভাগ্যৱান ব্যক্তি বুলি ক'ব লাগিব। তেওঁ সেইবাবে ঈশ্বৰৰ শক্তি বা ঈশ্বৰৰ তেওঁৰ গাত শক্তি আছে, যাৰ বাবে তেওঁ ঈশ্বৰৰ পুত্ৰ নাম পাইছে। গতিকে এই কলিযুগত ভিক্টৰ দাসে কোৱাৰ দৰে আচলতে শ্ৰীৰাম জুবিন গাৰ্গ। গতিকে এইগৰাকী জুবিন গাৰ্গৰ লগত যদি কোনোবাই ৰাজনৈতিক দিশলৈ প্ৰসংগ নিব বিচাৰিছে বা ৰাজনৈতিক দিশত তেওঁক ব্যৱহাৰ কৰিব বিচাৰিছে, তেন্তে এয়া নিশ্চয়কৈ অসমবাসীয়ে কাকো মাফ নকৰে, সেয়া বিৰোধী হওক, শাসক হওক, কোনোবা হওক। মুঠৰ ওপৰত জুবিন গাৰ্গৰ ন্যায় লাগে, আৰু সকলোৱে বিচাৰিছে যে নিৰ্বাচনৰ আগতেই জুবিন গাৰ্গে ন্যায় লাভ কৰিব। কিন্তু ন্যায় নামত যদি তাৰিখৰ ওপৰত তাৰিখ যদি লেহেমীয়া হৈ থাকে, তেন্তে এই বিষয়ত হয়তো সকলোৱে কোনেও মাফ নকৰিব। গতিকে অসমবাসী ৰাইজে এতিয়া বিচাৰিছে জুবিন গাৰ্গৰ গোচৰটো ৰাজনীতি নকৰি নিৰ্বাচনৰ আগতেই জুবিন গাৰ্গক ন্যায় দিয়ক। যিকোনো ন্যায়াধীশেই মহিলা বুলি, কি নাম আছিল তেখেত, অমৃত প্ৰভাক জামিন দিলেহেঁতেন। এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে 3টাকৈ জামিনৰ আবেদন নাকচ কৰিছে, আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উদ্ৰ কৰিছে। এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো আঁতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে। মইতো ৰাইজৰ মতে চলো, ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম, কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব, সাধাৰণতে ইমান ডাঙৰ সিদ্ধান্ত, আপোনালোকে বাতৰি কাকতত কোনেও লিখা নাই যে জুবিনক ন্যায় দিয়াৰ ৰাস্তাত 3টাকৈ বেইল এপ্লিকেশ্যন বৰ্তমানৰ জাজজনে ৰিজেক্ট কৰিছে। আৰু যিজন জাজে ইমান কঠোৰ স্থিতি লৈছে, সেইজন জাজৰ পৰা এতিয়া গোচৰটো আঁতৰোৱাৰ কাৰণে চব লাগি আছে। আমি কি অনুৰোধ কৰিব লাগে যে এইগৰাকী জাজে ডে টু ডে হিয়াৰিং কৰক, কিন্তু একচাম লাগি গ'ল যে এইগৰাকী জাজৰ পৰা গোচৰটো গুচাই দিব লাগে, যাতে বেলেগ এখন কোৰ্ট হয়। তাৰমানে ইলেকশ্যনৰ আগতে এইগৰাকী জাজেতো জামিন নিদিয়ে, বেলেগ এগৰাকী জাজৰ তাত কেছটো যাওক আৰু জামিন এটা হওক, তেতিয়া মোক যাতে আক্ৰমণ কৰিব পাৰে। প্ৰিয়ংকা গান্ধীৰ যদি সাহস আছে, ৰাহুল গান্ধীৰ যদি সাহস আছে, অসম আন্দোলনৰ শ্বহীদসকলৰ বাকৰিত যাওক আৰু কওক যে মোৰ আইতা আৰু মোৰ দেউতাই যি পাপ কৰিছিল তাৰ মই প্ৰায়চিত্ত কৰিব আহিছো। ভোটৰ কাৰণে গৈছে, ভাল পাই যোৱা নাই। ভাল পাই গ'লে ক'লেহেঁতেন নেকি যে জুবিনৰ নামেই আমি শুনা নাই।
অসমত প্ৰিয়ংকা গান্ধী কিমানবাৰ আহিলে কেতিয়াও গাড়ীত জুবিনৰ কথা আলোচনাই হোৱা নাছিল অসমত প্ৰিয়ংকা গান্ধী কিমানবাৰ আহিলে নট লেছ দেন 10 টাইমছ তাৰমানে 10 বাৰ যেতিয়া প্ৰিয়ংকা গান্ধী অসমত আহিছিলে তেওঁলোকে জুবিন গাৰ্গৰ বিষয়ে আলোচনাই নাই কৰা তাৰমানে তেওঁতো কালি কনফেছ কৰি থৈ গ'ল যে মই জুবিনৰ নাম শুনাই নাছিলো অসমত যোনে আহে দুটা নামটো শুনেই ফ্লাইটত নামাৰ পিছতে আলোচনা আৰম্ভ হলে ভূপেন হাজৰিকা জুবিন গাৰ্গৰ নামটো সকলোৱে পাতে তাৰমানে 10 বাৰ প্ৰিয়ংকা গান্ধী আহি গ'ল 10 বাৰ কংগ্ৰেছীসকলে জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ নামেই নাপাতিলে এতিয়া তেওঁলোকে ৰাজনীতি কৰিব গতিকে মই কংগ্ৰেছী বন্ধুসকলক ৰিকুৱেষ্ট কৰিম যে মোৰ মুখখন নুখুলাব মই এইটো বিষয়লৈ ৰাজনীতি কৰিব নোখোজো কাৰণে মই মনে মনে থাকো কিবা ক'লেও আৰু প্ৰিয়ংকা গান্ধীৰ যদি সাহস আছে ৰাহুল গান্ধীৰ যদি সাহস আছে অসম আন্দোলনৰ শ্বহীদসকলৰ বাকৰিত যাওক আৰু কওক যে মোৰ আইতা আৰু মোৰ দেউতাই যি পাপ কৰিছিল তাৰ মই প্ৰায়শ্চিত্ত কৰিব আহিছো